হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক মোৰ এপ সহায়ক লাৰ্ণিং হাব কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ তোমালোকে তাৰ পৰা কোৰ্চ ল'বা আৰু পঢ়িব পাৰিবা সেয়া ক'ম। মানে এপটোৰ টিউটৰিয়েল দিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তোমালোকে মোবাইলটো যোনটো ভিডিঅ' এতিয়া প্লে' হৈ আছে সেইটো ফুল স্ক্ৰীন কৰি লোৱা আৰু মোবাইলটো অকণ বেকা কৰি লোৱা, যাতে তোমালোকে দেখিবলৈ সুবিধা হয় আৰু ক্লিয়াৰ দেখা পোৱা। ঠিক আছে। এতিয়া মোৰ এপ সহায়ক লাৰ্ণিং হাব এইটোতো মোৰ বৰ্তমান ডাউনলোড হৈ আছে, কিন্তু তোমালোকৰ যদি ডাউনলোড নাই তেন্তে কি কৰিবা, তোমালোকে প্লে ষ্ট'ৰত যাবা। প্লে ষ্ট'ৰত গৈ তোমালোকে চাৰ্চ কৰিবা সহায়ক লাৰ্ণিং হাব বুলি। ঠিক আছে, ইয়াত লেখা আহিছে দেখিছা, এনেকৈ চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ পিছত তোমালোকৰ এই এপটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ যিমানতে নাহে কিয়, যদি এই এপটো আহে এই এপটো টিপা মাৰিবা। টিপা মাৰি পেলাই ইয়াত ইনষ্টল বুলি লেখা থাকিব। ঠিক আছে, যিহেতু মোৰ ইনষ্টল হৈ আছে সেইকাৰণে অপেন বুলি লেখা আছে। তোমালোকৰ ইনষ্টল বুলি লেখা থাকিব, তোমালোকে ইনষ্টলটো ক্লিক কৰিলে ইনষ্টল হৈ যাব, মানে ডাউনলোড হৈ যাব, আৰু পিছত অপেনটো ক্লিক কৰি দিবা। বা তোমালোকে ডাইৰেক্টলি মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিটো এপ লিংক দিয়া থাকিব সেইটোত ক্লিক কৰি ডাইৰেক্টলি এই পেজটোত আহি পেলাই ডাউনলোড কৰি ল'ব পাৰিবা। ঠিক আছে, ডাইৰেক্টলি এপটো ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া ডাউনলোড কৰাৰ পিছত এপটো তোমালোকে খুলিবা। খোলাৰ পিছত এনেকুৱা এটা পেজ দেখা পাবা। ইয়াত থাকিব লগ ইন আৰু ক্ৰিয়েট একাউণ্ট, দুটা অপশ্যন। যদি তোমালোকে আগতে এপটো চলাইছা, ঠিক আছে, তেতিয়া লগ ইন কৰিবা। আৰু যদি তোমালোকে নিউ এপটোত প্ৰথমবাৰৰ বাবে অ'পেন কৰি আছা তেতিয়া ক্ৰিয়েট একাউণ্টত ক্লিক কৰিবা। এতিয়া মানি ল'লোঁ তোমালোকে নিউ, ঠিক আছে, সেয়েহে মই ক্ৰিয়েট একাউণ্টত ক্লিক কৰিলোঁ। ক্ৰিয়েট একাউণ্টত ক্লিক কৰি তোমালোকে তোমালোকৰ নাম দিবা। যেনেকৈ ধৰা কোনোবাৰ দিয়া নামৰ ছোৱালীজনীয়ে খুলি আছে একাউণ্ট। ঠিক আছে, চ' দিয়া বুলি লিখিবা আৰু তোমালোকৰ ফোন নম্বৰটো দি দিবা। মই এটা ফোন নম্বৰ দি আছোঁ। ঠিক আছে, ফোন নম্বৰটো দি দিবা যিকোনো। দিয়াৰ পাছত তোমালোকে সেই ফোন নম্বৰটোৰ ওচৰত সেই ফোন নম্বৰটোত এটা মেছেজ পাবা, মানে OTP পাবা। সেই OTPটো দি দিবা। ফাৰ্ষ্টে মই ফোন নম্বৰটো দি লওঁ। এতিয়া তোমালোকে OTP দিয়াৰ পাছত তোমালোকৰ এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ঠিক আছে, এতিয়া তোমালোকৰ যি কোৰ্চ লাগে তাৰ কাৰণে এই অল কোৰ্চেছটোত ক্লিক কৰিবা। এতিয়া তোমালোকে যদি ক্লাছ 6ৰ হয় 6 বুলি লিখিবা, চাৰ্চ কৰিবা, তেতিয়া 6ৰ যি বেটছ আছে ইয়াত আহি যাব, 6ৰ যি কোৰ্চ আছে ইয়াত আহি যাব। ঠিক আছে, এতিয়া বৰ্তমান দিয়া হোৱা নাই সেইকাৰণে অহা নাই, যেতিয়া দিম আহি যাব। দেন 7 হ'লে 7 লিখিবা, 8 হ'লে 8, তেনেকৈ যি ক্লাছৰ হয় তোমালোকে লিখি দিবা। ঠিক আছে, যেনেকৈ এই কোৰ্চটো ক্লাছ 7ৰ হয়, গতিকে 7 বুলি চাৰ্চ কৰিলে এইটো আহি যাব। ঠিক আছে, বা তোমালোকে ডাইৰেক্ট কোৰ্চ নামটো চাৰ্চ কৰি দিব পাৰা। যেনেকৈ মই যদি চাৰ্চ কৰোঁ 7 সমাজ বিজ্ঞান, তেতিয়াও আহি যাব। ঠিক আছে, যদি তোমালোকে ইংলিছ মিডিয়ামৰ হয় তেতিয়া লিখি দিবা 7 ছ'চিয়েল ছায়েন্স ইংলিছ মিডিয়াম। যদি অসমীয়া মিডিয়ামৰ হয় লিখিবা 7 সমাজ বিজ্ঞান আছামিছ মিডিয়াম, এনেকৈ লিখি দিবা। আৰু তোমালোকে মিডিয়ামটো লিখিবলৈ নাপাহৰিবা, মিডিয়াম ক্লাছ আৰু ছাবজেক্ট নাম এইটো লিখি পেলাই চাৰ্চ কৰিবা, তেতিয়া আহি যাব। ঠিক আছে, আশা কৰোঁ বুজি পালা। কিবা প্ৰব্লেম থাকিলে মোক কমেণ্টত সুধিবা কিন্তু। ঠিক আছে, এতিয়া মানি ল'লা তোমালোকৰ এই বেটছটো লাগে, 7 সমাজ বিজ্ঞানৰ এই বেটছটো লাগে। ঠিক আছে, আৰু এই বেটছটো কিনিব বিচাৰা। তাৰ আগতে মই কৈ দিওঁ বেটছটোৰ যি ফিচাৰ্ছ থাকিব ইয়াত লিখা থাকিব, চোৱা বেটছটোৰ ফিচাৰ্ছ। বেটছটোত কি পাবা, ৰেকৰ্ডেড লেকচাৰ্ছ পাবা। ঠিক আছে, ক্লাছ 7 সমাজ বিজ্ঞানৰ গোটেইবোৰ চেপ্টাৰৰ ৰেকৰ্ডেড লেকচাৰ পাবা, য'ত মই তোমালোকক বুজাই দিম চেপ্টাৰটো। পিছত কি পাবা, এক্সাৰচাইজ নোটছ, মানে ক্লাছ 7 সমাজ বিজ্ঞানৰ সকলোবোৰ চেপ্টাৰৰ অনুশীলনী বা এক্সাৰচাইজ নোটছ পাবা। ঠিক আছে, আৰু MCQ নোটছ পাবা। কেতিয়াবা কেতিয়াবা MCQ দিম, কেতিয়াবা মাজৰ কুৱেশ্যন দিম। ঠিক আছে, MCQ নোটছ পাবা। আৰু ইয়াত লেখা আছে ফৰ আছামিছ মিডিয়াম, মানে এই বেটছটো আছামিছ মিডিয়ামৰ কাৰণে। ঠিক আছে, তেনেকৈ 7 সমাজ বিজ্ঞানৰ আৰু এটা বেটছ মই লঞ্চ কৰিম পাৰিলে, সেইটো ইংলিছ মিডিয়ামৰ কাৰণে হ'ব। ঠিক আছে, গতিকে যোনে যোনে ইংলিছ মিডিয়াম, যাক ইংলিছ মিডিয়ামত কোৰ্চবোৰ লাগে কমেণ্ট কৰা, তেতিয়া মই গম পাম কিমান ইংলিছ মিডিয়ামৰ আছা, তেতিয়া আৰু সোনকালে বনাবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া মানি ল'লা এই কোৰ্চটো তোমালোকৰ ভাল লাগিল আৰু এই কোৰ্চটোৰ দাম 600 টকা। তোমালোকে কেনেকৈ কিনিবা, তোমালোকে এই বাই নাওত ক্লিক কৰিবা। ক্লিক কৰিলে তোমালোকৰ এনেকুৱা অপশ্যন আহিব। ঠিক আছে, ইয়াতে তোমালোকে যদি তোমালোকৰ ফোনত UPI এপ মানে অনলাইন পে'মেণ্টৰ ব্যৱস্থা আছে তেতিয়া এইটোত ছিলেক্ট কৰিবা আৰু বাই নাও ক্লিক কৰিলে তোমালোকৰ সেই UPI এপ গুগল পে' হওক বা ফোনপে' হওক, তাত তোমালোকৰ এই মোৰ এপটোৰ পৰা 600 ৰুপিছৰ ৰিকুৱেষ্ট এটা যাবগৈ, আৰু সেই ৰিকুৱেষ্টটো একচেপ্ট কৰি পে' কৰি দিবা।
বা তোমালোকে যদি তোমালোকৰ মোবাইলত নাই বেলেগে পে' কৰিব তেতিয়াহ'লে তোমালোকে এই স্কেন পে'টো ক্লিক কৰিবা আৰু বাই নাও ক্লিক কৰিলে তোমালোকৰ এটা QR কোড জেনেৰেট হ'ব এই QR কোডটো স্কেন কৰি পেলাও তোমালোকে পে'মেণ্ট কৰিব পাৰিবা ঠিক আছে মই এটা তোমালোকক সাজেশন দিম তোমালোকে পাৰিলে এই পে'মেণ্ট কৰা কামখিনি তোমালোকৰ কোনোবা ডাঙৰ মানুহক কৰিব দিবা মা বা দেউতা বা দাদা তেতিয়া বেছি ভাল হ'ব ঠিক আছে আৰু কিবা প্ৰবলেম পালে মোৰ URZYZ আসাম ইনষ্টাগ্ৰামটোত কমেণ্ট কৰিবা মানে মেছেজ কৰিবা ডাইৰেক্ট মই ৰিপ্লাই দিবলৈ নিশ্চয় চেষ্টা কৰিম বা এই ইউটিউবৰ এই ভিডিঅ'ৰ কমেণ্টতো ক'ব পাৰা সো এনেকৈ বাই নাও ক্লিক কৰি পইচাটো দিলে তোমালোকৰ কোৰ্সটো পাই যাবা কোৰ্সটোৰ ভ্যালিডিটি মানে কোৰ্সটো কিমান দিন থাকিব তোমালোকৰ তাত ইয়াত লেখা থাকিব ঠিক আছে যেনেকৈ এই কোৰ্সটোৰ ভ্যালিডিটি কিমান 15 মে 2027 মানে 2027 লৈকে ভ্যালিডিটি থাকিব আৰু যদি মই কিবা কুপন দিওঁ কুপন কোড তেতিয়া ইয়াত ক্লিক কৰিলে তোমালোকে কুপন কোডটো মাৰিলে তোমালোকৰ পইচা কমি যাব যদি মই কুপন দিওঁ আৰু নিদিলে এনেকুৱাই থাকিব কিন্তু ঠিক আছে এতিয়া নেক্সট কোৰ্সটো কিনিলা মানিলা কোৰ্সটো কিনাৰ পিছত তোমালোকে কি পাবা কোৰ্সটোত এনেকৈ পাবা চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 মানে যেটা চেপ্টাৰ আছে সেই চেপ্টাৰ পাবা আৰু তোমালোকে ধৰা চেপ্টাৰ 1 টো পঢ়িব বিচাৰা তাত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ কোৰ্সটোত ভিডিঅ'ছ থাকিব যেনেকৈ এয়া ভিডিঅ'ছ এটা দিয়া আছে এটোত ক্লিক কৰিলে তোমালোকে সেই ভিডিঅ'ছটো চাব পাৰিবা ঠিক আছে এতিয়া বৰ্তমান লক হৈ আছে কাৰণ কিনা নাই কিনিলে এই ভিডিঅ'ছটো চাব পাৰিবা নোটছ থাকিব নোটছটো তোমালোকে চাব পাৰিবা ঠিক আছে সো এইখিনিয়ে বা মই যদি লাইভ লেকচাৰ দিওঁ লাইভত ক্লিক কৰিলে তাত চাব পাৰিবা টেষ্ট যদি দিওঁ ইয়াত ক্লিক কৰিলে সেইবোৰ পাবা সো এনেকৈ তোমালোকে কোৰ্সবোৰত জইন কৰিব পাৰিবা ঠিক আছে জইন কৰাৰ পিছত তোমালোকে যদি মাই কোৰ্সত ক্লিক কৰা এই ফাৰ্ষ্টে এই 3 ডটছটোত চোৱা এই 3 ডটছটো দেখিছা এই 3 ডটছটোত ক্লিক কৰিলে এই মাই কোৰ্স বুলি অপশ্যন এটা আহিব এটোত ক্লিক কৰিলে তোমালোকে যি কোৰ্স কিনিছা ইয়াত আহি যাব ঠিক আছে আৰু তোমালোকে যদি তোমালোকৰ প্ৰফাইলত কিবা চেঞ্জ কৰিব বিচাৰা ঠিক আছে তেতিয়া এড ক্লিক কৰি এডিট প্ৰফাইলত ক্লিক কৰিলে তোমালোকে নাম চাম যি চেঞ্জ কৰিব বিচাৰা কৰিব পৰা হ'ব আৰু ইয়াত ৰেটিং আছ ইয়াত ক্লিক কৰি তোমালোকে মোৰ এপটো 5 ষ্টাৰ দি দিবা যেনেকৈ মই ইয়াত ক্লিক কৰিলোঁ প্লে ষ্ট'ৰত আহি গ'ল অহাৰ পিছত তোমালোকে মোৰ এপটো 5 ষ্টাৰ ৰেটিং দি দিবা ঠিক আছে ইয়াতে ক'ৰবাত অপশ্যন আছে ৰ'বা ৰেটিং দিয়া মোৰ তাত অহা নাই কাৰণটো হ'ল মই আগতে দি থৈছোঁ ৰেটিং চোৱা ঠিক আছে মই আগতে নিজে এবাৰ ৰেটিং দি থৈছোঁ সেইকাৰণে তোমালোকে দিবা তোমালোকৰ তাত অপশ্যন আহিব ৰেটিং দি দিবা ঠিক আছে মানি লোৱা তোমালোকে এনেকুৱা অপশ্যন আহিব চোৱা এনেকুৱা 5টা ষ্টাৰ আহিব তোমালোকে 5টা ষ্টাৰ দি পেলাই যি লিখিব বিচাৰা ইয়াত লিখি পেলাই পষ্ট কৰি দিবা মই ৰেটিংটো পাই যাম ঠিক আছে আৰু তোমালোকে যদি কিবা ডাউনলোড দিয়া মোৰ এপটোৰ পৰা তেতিয়া ইয়াত থাকিব কিবা যদি ডাউট খুদিব লাগে ইয়াত খুদিব পৰা ডাউট এই সেকশনত ক্লিক কৰি ডাউট খুদিব পৰা ঠিক আছে এই আস্ক ডাউটত ক্লিক কৰিবা কৰি পেলাই যি ডাউট আছে খুদি দিবা খুদি পেলাই সাবমিট ডাউট মাৰি দিবা মই যদি সময় পাওঁ এইবোৰ ৰিপ্লাই দিম ঠিক আছে সো এইখিনি আছিল এপটোৰ বিষয়ে থুলমূলকৈ কথাবোৰ কেনেকৈ তোমালোকে এপটো ইউজ কৰিব পাৰিবা আশা কৰোঁ তোমালোকে বুজি পালা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰা নেক্সট যদি ভিডিঅ' বনাওঁ মই এপটোৰ ওপৰত মই সেইবোৰ ডাউট ক্লিয়াৰ কৰি দিম সো বাই আশা কৰোঁ এপটো ভাল লাগিব তোমালোকৰ এপটোৰ পৰা পঢ়িবা আৰু মোক ছাপোৰ্ট কৰিবা বাই